ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত বিশেষ অনুষ্ঠান হাদিন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক আজি প্ৰদান কৰা হ'ব হাছান শ্বৰীফ আহমদ সমন্বয় বঁটা। মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ উদ্যোগত প্ৰদান কৰা হ'ব এই বঁটা আৰু বঁটা প্ৰদান অনুষ্ঠান উপলক্ষে মহাবিদ্যালয়খনত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। আমি ঐতিহ্যমণ্ডিত ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়লৈ পোনপটীয়াকৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ, য'ৰ পৰা আমাৰ সাংবাদিক দেৱজিৎ চুতীয়া সংযুক্ত হৈ আছে। আমি পোনপটীয়াকৈ আপোনালোকক সেই কাৰ্যসূচীৰ দৃশ্যাংশ দেখুৱাইছোঁ। ইয়াৰ কানৈ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহৰ ভিতৰত ইতিমধ্যে সেই অনুষ্ঠান আৰম্ভ হৈছে, য'ত আজি হাছান শ্বৰীফ আহমদ সমন্বয় বঁটা প্ৰদান কৰা হ'ব হাদিন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক। এয়া আপোনালোকে দেখিবলৈ পাইছে পোনপটীয়া সম্প্ৰচাৰ। এয়া ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহৰ পৰা আমি পোনপটীয়াকৈ আপোনালোকক পৰিৱেশ দেখুৱাই গৈছোঁ। জাতিৰ বাবে আপোনালোকে দেখিলে আমি এতিয়া পোনপ্ৰথমেই আমি বঁটা প্ৰদান অনুষ্ঠান আৰম্ভ কৰিছোঁ আৰু বঁটা প্ৰদান কৰিবৰ বাবে মই চিন্ময় কলিতা, প্ৰাঞ্জল তাঁতী আৰু ছাত্ৰ একতা সভাৰ সকলো সদস্যকে আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমতে আমি তেখেতক এটি অসমীয়াৰ জাতিৰ এটি চিন স্বৰূপ জাপি প্ৰদান কৰিবলৈ মই চিন্ময় কলিতাক অনুৰোধ জনাইছোঁ। এয়া কানৈ মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক চিন্ময় কলিতাই এটি জাপিৰে তেখেতক সন্মান প্ৰদান কৰিছে। ইয়াৰ পাছতেই আমি শৰাই প্ৰদান কৰিবলৈ প্ৰাঞ্জল তাঁতীক অনুৰোধ জনাইছোঁ। এয়া জয়ন্ত বৰুৱাদেৱক শৰাই প্ৰদান কৰিছে প্ৰাঞ্জল তাঁতীয়ে। ইয়াৰ পাছতেই আমি এটা স্মাৰক তেখেতক প্ৰদান কৰিব বিচাৰিছোঁ। স্মাৰকটি প্ৰদান কৰিছে অনন্যা দাস। এয়া এটি স্মাৰক প্ৰদান কৰা হৈছে। লগতে এটি গ্ৰন্থৰ টোপোলা প্ৰদান কৰা হৈছে। মই ভাৰ্চি গগৈ গ্ৰন্থৰ টোপোলাটি জয়ন্ত বৰুৱাদেৱক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিব বিচাৰিছোঁ। সম্বৰ্ধনা পত্ৰখন প্ৰদান কৰাৰ আগতে মই সম্বৰ্ধনা পত্ৰখন এবাৰ আপোনালোকৰ আগত পাঠ কৰিবলৈ বিচাৰিছোঁ। ডিব্ৰুগড় হনুমান বজ সুৰজমল কানৈ মহাবিদ্যালয় ছাত্ৰ একতা সভা, ডিব্ৰুগড় অসম হাছান শ্বৰীফ আহমদ সমন্বয় বঁটা 2024 সমীপেশু শ্ৰীযুত জয়ন্ত বৰুৱা, অধ্যক্ষ হাদিন প্ৰতিদিন গোষ্ঠী, সম্পাদক অসমীয়া প্ৰতিদিন, গুৱাহাটী, অসম। ডিব্ৰুগড় 20 জানুৱাৰী 2025। মহোদয় শ্ৰদ্ধা সম্ভাষণ গ্ৰহণ কৰিব। অসমৰ অন্যতম প্ৰাচীন উচ্চ শিক্ষানুষ্ঠান এই ডিব্ৰুগড় হনুমান বজ সুৰজমল কানৈ মহাবিদ্যালয়ৰ প্ৰাংগণত আজি আপোনাৰ সান্নিধ্য লাভ কৰি আমি অতিশয় আনন্দিত আৰু উৎসাহিত বোধ কৰিছোঁ। অসমৰ সমাজ জীৱনলৈ সুদীৰ্ঘ দিন ধৰি আপুনি আগবঢ়াই অহা সেৱাৰ সামান্য স্বীকৃতি হিচাপে আপোনালৈ 2024 চনৰ হাছান শ্বৰীফ আহমদ সমন্বয় বঁটা আগবঢ়াবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। হে গুণীজন, অসম আৰু অসমীয়াৰ স্বাৰ্থত বিশেষকৈ সাংবাদিকতা তথা সামাজিক যোগাযোগৰ ক্ষেত্ৰখনলৈ আপুনি আগবঢ়োৱা অৱদান অসামান্য। অসমৰ সমাজ জীৱনৰ বহু সমস্যাৰ বেলিকা আপুনি সদায় ৰাইজৰ পক্ষত অৱস্থান কৰি আহিছে। অসমৰ অন্যতম সুৰুচিপূৰ্ণ বাতৰি চেনেল ৰূপে ৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃতি লাভ কৰা
প্ৰতিদিন টাইম আপোনাৰেই চিন্তাৰ ফচল। উত্তৰ পূবৰ ভিতৰত সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰি কাকত অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণ উত্তৰ পূবৰ বাতৰি কাকতসমূহৰ বাবে বাটকটীয়া। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ পৰিণাতি হিচাপে আপুনি হেমকোষৰ ন সংস্কৰণ বিশেষকৈ ব্ৰেইল সংস্কৰণ প্ৰকাশৰ উদ্যোগত গ্ৰহণ কৰি জাতি জীৱনক আপুনি নিস্বাৰ্থ সেৱাৰ সমৃদ্ধ কৰি আহিছে। সেই শ্ৰদ্ধেয় বিভিন্ন কাকত আলোচনী প্ৰকাশ কৰি আপুনি অসম আৰু অসমীয়া জনজীৱনলৈ অনন্য বৰঙণি আগবঢ়াইছে। আপোনাৰ এই কৰ্মৰ সামান্য স্বীকৃতি হিচাপে আপোনালৈ 2024 চনৰ হাছান শ্বৰীফ আহমদ সমন্বয় বঁটা আগবঢ়াইছো। আমাৰ এই সশ্ৰদ্ধ সন্মান গ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰক। হে মাননীয়, আপুনি সুস্থ শৰীৰেৰে সুদীৰ্ঘ দিন অসম আৰু অসমীয়া মানুহৰ সেৱা কৰিবলৈ শক্তি আহৰণ কৰক। আপোনাৰ কৃতিত্ব অসমীয়া জাতি থাকে মানে আন্ধাৰ আকাশত ভূতাতৰা হৈ জিলিকি থাকক। এই কামনাৰে ইতি সাধাৰণ সম্পাদক ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয় ছাত্ৰ একতা সভা চিন্ময় কলিতা, প্ৰাঞ্জল তাঁতী সভাপতি ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয় ছাত্ৰ একতা সভা, ডক্টৰ শশীকান্ত শইকীয়া অধ্যক্ষ ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়। ধন্যবাদ। এইখনেই আছিল সম্বৰ্ধনা পত্ৰ। মই ডক্টৰ শশীকান্ত শইকীয়া ছাৰক সম্বৰ্ধনা পত্ৰখন প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো। লগতে মই ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক এই সম্বৰ্ধনা পত্ৰত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। এয়া সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হৈছে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু নিজ নিজ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। এতিয়া মই বঁটা প্ৰাপকক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছো। আজি এই হাছান শ্বৰীফ আহমদ সমন্বয় বঁটা প্ৰদান অনুষ্ঠানৰ মঞ্চত আসন গ্ৰহণ কৰা আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকাদেৱ, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াদেৱ আৰু এই কানৈ মহাবিদ্যালয়ৰ মূল দাতা পৰিয়ালৰ শ্ৰীযুত জ্যোতিপ্ৰসাদ কানৈদেৱ আৰু সুদূৰ স্কটলেণ্ডৰ পৰা অহা আমাৰ অতি মৰমৰ বাইদেউ নিৰলা বৰুৱা বাইদেউ আৰু আমাৰ ভাতৃসম তথা এই কলেজৰ প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমান সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰূপজ্যোতি বৰঠাকুৰ ডাঙৰীয়া আৰু এই সভাত উপস্থিত সুধীৰবৃন্দ,
এই মহাবিদ্যালয়ৰ মাননীয় অধ্যাপক অধ্যাপিকাসকল আৰু হাছান শ্বৰীফ আহমদ ডাঙৰীয়াৰ পৰিয়ালৰ সদস্যসকল আৰু মোৰ অতি মৰমৰ সাংবাদিক বন্ধুসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকল, আজি আপোনাসৱে মোক যি বঁটা প্ৰদান কৰিলে, এই বঁটাৰ বাবে মই কিমান যোগ্য মই নাজানো, কিন্তু এই ঐতিহ্যপূৰ্ণ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু ছাত্ৰ একতা সভাই যিগৰাকীৰ মহান ব্যক্তিৰ নামেৰে নামাকৰণ কৰি মোক এই বঁটা প্ৰদান কৰিলে, মই সেই ব্যক্তিগৰাকীৰ আশীৰ্বাদ ৰূপে মই এই বঁটা গ্ৰহণ কৰিছোঁ। আৰু আপোনাসৱৰ এই মৰম আৰু আশীৰ্বাদে মোক মোৰ কৰ্মক্ষেত্ৰৰ বাবে অতি দায়িত্বশীল কৰি তুলিলে। মই শিৱসাগৰৰ সন্তান, কিন্তু মোৰ এই ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত মই এই পোন প্ৰথমবাৰৰ বাবে উপস্থিত হৈছোঁহি। কিন্তু এই মহাবিদ্যালয়খনত উপস্থিত হৈ মই যি পৰিৱেশ, যি শৈক্ষিক পৰিৱেশ মই বাতাবৰণ ইয়াত দেখিলোঁ, সঁচাকৈ মই অতি অভিভূত হৈ পৰিছোঁ। আৰু তাৰ বাবে মই এই মহাবিদ্যালয়ৰ অধ্যক্ষ শশীকান্ত শইকীয়াদেৱ তথা ছাত্ৰ একতা সভাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি জানো যে 1945 চনৰ 15 জুনত এই মহাবিদ্যালয়খন ডিব্ৰুগড় মহাবিদ্যালয় ৰূপে উন্মোচন কৰিছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱে। পৰৱৰ্তী সময়ত 1957 চনত এই মহাবিদ্যালয়ৰ মূল দাতা হনুমান বক্স সুৰজমল কানৈদেৱৰ নামেৰে নামাকৰণ কৰা হয়। আৰু আজি এই অনুষ্ঠানত উপস্থিত হৈ মই এই মহান ব্যক্তিগৰাকীক মই অতি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। এই মহাবিদ্যালয়ৰ একালৰ ছাত্ৰ আৰু প্ৰতিভাৱান শিল্পী হাছান শ্বৰীফ আহমেদ ডাঙৰীয়াও এই মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সম্পাদক আছিল। ভাৰতীয় গণনাট্য সংঘৰ অক্লান্ত কৰ্মী, মহান শিল্পীগৰাকী অসম নাট্য সন্মিলনৰো প্ৰতিষ্ঠাপক সম্পাদক আছিল। কেৱল সেয়ে নহয়, এগৰাকী প্ৰতিভাৱান কবি, সাংস্কৃতিক কৰ্মী হিচাপে অসম সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰখনলৈ তেওঁ অনবদ্য বৰঙণি আগবঢ়াই থৈ গৈছে। হাছান চাহাব ডাঙৰীয়া, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মাকে আদি কৰি বহুত বিশিষ্ট ব্যক্তিৰ সান্নিধ্য লাভ কৰাৰ উপৰিও তেখেত ডক্টৰ ভূপেন হাজৰিকাৰো অতি ঘনিষ্ঠ আছিল। আৰু হাছান শ্বৰীফ আহমেদে ৰচনা কৰা গীত ডক্টৰ ভূপেন হাজৰিকা, পুলক বেনাৰ্জীৰ পৰা আৰম্ভ কৰি জংকী বৰঠাকুৰলৈকে বহু ন পুৰণি শিল্পী তেওঁৰ গীতত কণ্ঠদান কৰিছে আৰু বাণীবদ্ধ কৰিছে। গতিকে তেনে এগৰাকী ব্যক্তি নামত উৎসৰ্গিত এই বঁটা, এই সন্মান গ্ৰহণ কৰিবলৈ মই মহাবিদ্যালয়ত উপস্থিত হৈ মই নিজে ধন্য হৈছোঁ। আমি সকলোৱে জানো যে অবিভক্ত শিৱসাগৰ আৰু ডিব্ৰুগড় জিলা
অসমৰ বৌদ্ধিক ক্ষেত্ৰখনৰ প্ৰাণস্বৰূপ। আৰু যেতিয়াই অসমীয়া ভাষাৰ ওপৰত, অসমীয়া সাহিত্য সংস্কৃতিৰ ওপৰত প্ৰত্যাহ্বান আহিছিল, সেই সময়ত এই প্ৰত্যাহ্বান উফৰোৱাৰ ক্ষেত্ৰত এই বৌদ্ধিক ক্ষেত্ৰৰ পুৰোধা ব্যক্তিসকলৰ যিটো অৱদান, সেই অৱদান বৰ্ণনা অতীত। কাৰণ আজি আমাৰ উপস্থিত ছাত্ৰ ছাত্ৰীসকলে জানে নে নাজানে মই নাজানো, তথাপিও মই কওঁ 1836 চনত এই অসমত অসমীয়া ভাষা এলাগী কৰি ব্ৰিটিছসকলে বঙালী ভাষাক চৰকাৰী ভাষাৰূপে এই অসমত স্বীকৃতি প্ৰদান কৰিছিল। আৰু তেতিয়াই আমাৰ এই বৌদ্ধিক ক্ষেত্ৰৰ এই পুৰোধা ব্যক্তিসকলে অসমীয়া ভাষাটো যে বাংলা ভাষাৰ এটা উপভাষা নহয়, ব্ৰিটিছসকলক বুজাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। সেই সময়ত এক প্ৰকাৰ এখন বৌদ্ধিক আন্দোলনৰ সৃষ্টি হৈছিল। আৰু এই আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি নেতৃত্ব লোৱাসকলৰ ভিতৰত আছিল আমাৰ অতি পৰম পূজ্য গুণাভিৰাম বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন আৰু আমাৰ প্ৰপিতামহ ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাদেৱ। সেই সময়ত হেমচন্দ্ৰ বৰুৱাদেৱে আসাম নিউজ নামেৰে এখন দ্বিভাষিক কাকত প্ৰকাশ কৰিছিল। ইংৰাজী আৰু অসমীয়া ভাষাত প্ৰকাশিত এই কাকতখনতে সেই সময়ত অসমীয়া ভাষাটো যে বঙালী ভাষাৰ এটা উপভাষা নহয়, সেই বিষয়ে বহু প্ৰবন্ধ আৰু লেখা মেলা তাত প্ৰকাশ পাইছিল। তেওঁলোকৰ উদ্দেশ্য আছিল বৰুৱাদেৱৰ এই কাকতৰ লেখা মেলাৰ জৰিয়তে ব্ৰিটিছসকলৰ দৃষ্টি আকৰ্ষণ কৰা যে অসমীয়া ভাষাটোৰ নিজস্ব এক স্বকীয়তা আছে, নিজস্ব এটা চৰিত্ৰ আছে। কিন্তু সৰ্বশেষত ব্ৰিটিছসকলেও মানিবলৈ বাধ্য হ'ল আৰু অসমীয়া ভাষাক পুনৰ অসমত চৰকাৰী ভাষাৰূপে স্বীকৃতি প্ৰদান কৰিলে। সেই সময়তে আমাৰ ভাষা ওজা হেমচন্দ্ৰ বৰুৱাদেৱে এটা কথা উপলব্ধি কৰিছিল যে এটা ভাষাৰ যদি এখন ব্যাকৰণ আৰু এখন অভিধান নাথাকে, তেতিয়া এই ভাষাটোৱে কেতিয়াও স্থায়িত্ব নাপায়। কালক্ৰমত এই ভাষাটো হেৰাই যাব। সেই উদ্দেশ্যে হেমচন্দ্ৰ বৰুৱাদেৱে অসমীয়া ব্যাকৰণ আৰু হেমকোষ অভিধান প্ৰণয়ন কৰে। আৰু এই হেমকোষ আৰু এই ব্যাকৰণৰ প্ৰণয়নেৰে অসমীয়া জাতিটোক অসমীয়া ভাষাটোক আকৌ এটা নতুন প্ৰাণ তেখেতে দি থৈ গ'ল।